আপোনালোকৰ মই একটা কথা জনাই দিম, কেবিনেট ডিচিশ্যন বহুত, কেবিনেট মিটিং হ'ব, বহুত বেলেগ বেলেগ এজেণ্ডাত ডিচিশ্যন আহিব, ভাল ভাল, কিন্তু চবতকে ভাল একটা খবৰ আমাৰ কাৰণে ভাল, চবৰ কাৰণে ভাল, অকল আমাৰ নহয়, চবৰ কাৰণে ভাল। সেইটো হ'ল 6 শিডিউল কাৰ্বি আংলং, ডিমা হাছাও আৰু BTCত এই যে 2জন মাইকী লোৱাটো সেইটো বেন কৰিছে বেলেগত, কিন্তু BTCত বেন কৰা নাই। কেবিনেটে ডিচিশ্যন লৈছে সেইটো। BTC কাৰ্বি আংলং আৰু ডিমা হাছাও, তাৰমানে বড়ো হওক, কোনোবা মুছলিম হওক, ৰাজবংশী হওক বা যিকোনো মানুহে 2জন ল'ব পাৰে বুলি কৈ আছে। এইটো 6 শিডিউলটো এক্সামটেড, ডিমা হাছাও, কাৰ্বি আংলং আৰু BTC, কিন্তু 6 শিডিউল বাহিৰত 2জন চাদি কৰিব নোৱাৰিব। ওটাইতো অসম গভৰ্ণমেণ্টে ডিচিশ্যন লৈছে, আমিতো আৰু কি কৰিম। আপুনি সঠিক বুলি ভাবে ছাৰ? এইটো সঠিক বুলি ভাবি মানে আপুনি গভৰ্ণমেণ্টে ডিচিশ্যন লোৱাৰ পিছত আৰু আপুনি কি সেইটো ৰং হৈছে বা ৰাইট হৈছে, সেইটো আপুনি কেনেকে ক'ম? সেইটো ইমপ্লিমেণ্ট হ'বই, ডিচিশ্যন। আজিৰ পৰা এছেম্বলি হৈছে, 4দিনীয়া হ'ব, 25, 26, 27, 28, 29লৈকে এছেম্বলি হ'ব নেকি, 4দিনীয়া। তেওঁলোক এই এছেম্বলিত ইণ্টাৰিম চৰকাৰ চলাবৰ কাৰণে এই এপ্ৰিললৈকে যাতে চৰকাৰ চলোৱাৰ ক্ষেত্ৰত একো অসুবিধা নাপায়, ইয়াৰ কাৰণে কিছু বাজেট কৰিব, ইণ্টাৰিম বাজেট, সেইটোৱে। আৰু মেজৰ ডিচিশ্যনটো মই ক'লো না, এইটো আমাৰ কাৰণে ভাল কম না বেয়া কম, মুঠতে গভৰ্ণমেণ্টে ডিচিশ্যন লৈছে, আমি ৱেলকাম কৰিব লাগিব, কথা সেইটোৱে।